হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, আমি সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আজিও আমি এটা নতুন ঈশ্বৰৰ বাক্য চাওঁ। ঈশ্বৰে যে আমাক সুন্দৰ দিনবিলাক সদায় নতুন নতুনকৈ চলাই নি আছে, তাৰ কাৰণে আজিও দিনৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য লৈছোঁ। আজি ৰোমিয়া 8 অধ্যায়ৰ 26 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, এইদৰে আত্মায়ো আমাৰ দুৰ্বলতাত উপকাৰ কৰে, কাৰণ উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে তাক আমি নাজানো, কিন্তু আত্মাই নিজে আমাৰ অৰ্থে অনিৰ্বাচনীয় কেকনিৰে নিবেদন কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয়সকল, ইয়াতে আমাক কৈছে এইদৰে আত্মায়ো আমাৰ দুৰ্বলতাত উপকাৰ কৰে কৈছে। আমাৰ যেতিয়া দুৰ্বল হয়, যেতিয়া আমাৰ শাৰীৰিক মানসিক যেতিয়া আমাৰ দুৰ্বল হয়, তেতিয়া আমাক পবিত্ৰ আত্মাই সহায় কৰে, উপকাৰ কৰে। কাৰণ যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি নিজকে সাংসাৰিকত থাকিলে আমি গম নাপাওঁ যে আমি কি কি প্ৰাৰ্থনা কৰি আছোঁ। আমি অকল প্ৰাৰ্থনা লাইন কৰি আমি নিজৰ ইচ্ছামতে প্ৰাৰ্থনা কৰি থাকিলে আমি একো উত্তৰ নাপাওঁ। সেইকাৰণে আমাৰ প্ৰাৰ্থনাৰ উত্তৰবিলাক কেতিয়াবা দেৰি হয় আৰু কেতিয়াবা প্ৰাৰ্থনাৰ উত্তৰে নাপাওঁ। বাক্যই কি কৈছে? উচিত মতে প্ৰাৰ্থনা কৰিবলৈ আমি নাজানো, যে কি কাৰণে বা কি প্ৰাৰ্থনা কৰিব লাগে আমি নাজানো, কিন্তু আত্মাই আমাক সহায় কৰে। আত্মাই আমাক সহায় কৰে আমি কি প্ৰাৰ্থনা কৰিব লাগে। এতিয়া বহুতে নাজানিব পাৰে যে আত্মাই কেনেকুৱা প্ৰাৰ্থনা কৰে। প্ৰিয়সকল, আমি অন্য ভাষাৰে প্ৰাৰ্থনা কৰিব লাগে। হালেলুয়া। আমি পবিত্ৰ আত্মাক ক'ব লাগে যে পবিত্ৰ আত্মা, মই নাজানো মই কেনেকুৱা প্ৰাৰ্থনা কৰিব লাগে, কাৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, কি মুহূৰ্তত প্ৰাৰ্থনা কৰিব লাগে, মোক বুদ্ধি দিয়া, জ্ঞান দিয়া। সেইকাৰণে আমি যেতিয়া আত্মাত থাকোঁ, তেতিয়া যিটো আমি নিজেও বুজি নাপাওঁ, সেই ভাষাৰে যিটো অন্য ভাষা, ঈশ্বৰৰ আত্মাৰ দ্বাৰাই কোৱা ভাষা, যিটো ছয়তানেও বুজি নাপায়, আমি সেই ভাষাৰে যদি কোনোবাই অন্য ভাষা পাইছে, যদি ঈশ্বৰৰ পৰা যদি আশীৰ্বাদ পাইছে, তেওঁ কৰিব পাৰে। আৰু যদি কোনোবা পৰা নাই, তেনেহ'লে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ যে প্ৰভু, কোন ব্যক্তিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে প্ৰভু, আমি নাজানো, কিন্তু তুমি দেখাই দিয়া। আমি এনেকৈও প্ৰাৰ্থনা কৰিব পাৰোঁ, কিয়নো আত্মাই আমাক সকলোবোৰ জনাই দিয়ে। হালেলুয়া। এনেকৈ আমাক পবিত্ৰ আত্মাই সহায় কৰে। আমাৰ দুৰ্বলতাত আমি যেতিয়া ভাঙি পৰোঁ, আমি যেতিয়া উপায়হীন হৈ পৰোঁ, তেতিয়া আত্মাই আমাক বেছি ওচৰত চাপিবৰ কাৰণে আমাক সহায় কৰে। প্ৰভু যীশুৰ ওচৰত চাপিবৰ কাৰণে আত্মাই আমাক সহায় কৰে। যেতিয়া আমি ভাঙি পৰোঁ, যেতিয়া আমি দুৰ্বল হৈ যাওঁ, নিজকে ভিতৰত আমি ভাঙি গুৰি হৈ যাওঁ, তেতিয়া আমি ঈশ্বৰৰ কাষত বেছিকৈ ওচৰ চাপোঁ, আৰু সেইটো পবিত্ৰ আত্মাইহে কৰে। হালেলুয়া। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আমি সদায় ঈশ্বৰৰ কাষত বেছিকৈ চাপি যোৱাটো বিচাৰিব লাগে। বেছিকৈ আমি যাতে তেওঁৰ ওচৰত চাপি যাওঁ, নিজকে আমি নম্ৰ কৰিব লাগে তেওঁৰ হাতত। আৰু তেওঁৰ যিটো ইচ্ছা কৰে, তেওঁৰ দৃষ্টিত যিটো সিদ্ধ হয়, সেইটো আমি নিজকে গ্ৰহণ কৰিব লাগে, যে প্ৰভু, তুমি মোক তোমাৰ নিচিনাকে বনোৱা, তোমাৰ ইচ্ছাৰ নিচিনাকে বনোৱা। হালেলুয়া। আহক আজি দিনটো যাতে আমি প্ৰভুৰ ইচ্ছা নিচিনাকে কৰিব পাৰোঁ, প্ৰভুৰ ইচ্ছা নিচিনাকে চলিব পাৰোঁ, তাৰ কাৰণে আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ প্ৰেম অনুগ্ৰহৰ কাৰণে। আজি দিনটো তোমাৰ হাতত দিছোঁ প্ৰভু, তোমাৰ ইচ্ছাৰ মতে চলিবৰ কাৰণে আমাৰ হৃদয় যাতে আগবাঢ়ে, আমাৰ মনে যাতে আগবাঢ়ে। প্ৰভু, তুমি এনেকৈ আমাক আশীৰ্বাদ কৰা। সকলো চিন্তাৰ ভাৰ তোমাৰ হাতত দিছোঁ প্ৰভু। ধন্যবাদ, তুমি আমাক সহায় কৰিবা বুলি বিশ্বাস কৰোঁ। এই চুটি যাচনা নাচাৰতি প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।